শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। হে ৰাম মোৰ মুখ ৰাখিবে কলোকে ময়ো বোধতাক যিটো অজ্ঞানত থাকি বোলে মুখৰ মোৰ বাক ইটো বধ নাযাইবে তাহাৰ নাই বধ যিটো জ্ঞানত কহে জানিবা অন্ধ। ৰাম বধাবু বধিবু বধ সেয়েহে নৰতে অচিত আত্মাৰ বধ কেন মতে ঘতে আত্মাত নাই হিতে যেবে বিকাৰ এহি ছয় পৰিণাম জন্ম মৃত্যু আৰু বিধি ক্ষয়। ৰাম কৃষ্ণে বোলে হেন বোধ লোক ধনঞ্জয় আত্মা অবিনাশী আকৌ জানিবা নিশ্চয় পনৰ দুৰ্যোধন বোলে খ্যাত জগতক সেই দেহ নষ্ট হৈবে কৰা শোক তাত। ৰাম সেই হেতুকে দেহ অৰ্থে পশু কন যায় পূৰ্বৰ দেহ এৰি জীৱে আন দেহ পায়। ৰাম যেন নৱ বস্ত্ৰ পুৰুষে পিন্ধে আগে ৰাম পুৰাণত বস্ত্ৰ পাছে কৰে পৰিত্যাগ। ৰাম যেন জোকে তৃণ পাইলে ৰায় পাৰ জীৱনৰ দেহৰ জানা সেই পতন্তৰ। ৰাম পানী পাদ কোন আত্মাৰ নাহি কয় অগ্নি জলবায়ু জাকয়স্তে অনকাতয়। ৰাম যেবে মূৰ্তি থাকে টান দহয় নল যেবে মূৰটো থাকে কাটে অংগ যেন সকল কৃষ্ণ। ৰাম যেন ৰস থাকে বায়ু সুখে নিৰন্তৰ ইন্দ্ৰয়ে নাপাৰে লৈলেতে মন গচুৰ অচিত অৱকত নিত আত্মা সনাতন তাক লাগি কোন সুকে কৰা অৰ্জুন কৃষ্ণ। ৰামাৰে যদি হেনয় সংশয় কৰা সখী দেহ সংগে আত্মা মৰে উপজায়ো দেখি। ৰাম সেই হেতু শ্লোকে তুমি নকৰিবা তাক মৰিলে অৱশ্যে পুনৰূপী হৈ জাত। ৰাম উপজিলে পুনৰূপী অৱশ্য মৰ ৰয় এহি মতে যেব জীৱ দেহা কতনো গোচয় স্বভাৱে দেহৰ ধৰ্ম মৰি উপজয় উপাধিৰ থাকি দেখি স্মৰণো হয় স্বৰূপ নহয়। ৰাম যেন গত মধ্যে দেখি যেন ঘট মধ্যে দেখি চন্দ্ৰক খাই খাট ঘট ভগ্নি পুৰি পুনৰূপী চন্দ্ৰ নাহি তাত। এই মতে আত্মা দেহে নাছিলে পূৰ্বত উপজিলা মই
কালে ভৈলে কব কত ৰাম যেবে মৰে আত্মা দেহ দুখ শান্তনে দেখি হেন জানি কি কাৰণে শোক কৰা সখী। কৃষ্ণই কৃষ্ণ কৃষ্ণই অৰ্জুনৰ আগত কৈ আছে।